মুখ্যমন্ত্ৰীৰ কম বুদ্ধি নহয়, মুখ্যমন্ত্ৰী বুদ্ধি কোনেও নোৱাৰে, হয় নাই? আজি জয়ন্ত মল্ল বৰুৱাৰ মাটিৰ সেই ইছ্যুটো তল পেলাবলৈ আজি বিৰাট ডাঙৰ এটা ঘটনা ঘটালে। নমস্কাৰ সকলোকে, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি ৰাতিপুৱা শুই উঠি এটা মই নিউজ পালোঁ। নিউজটো কি জানেনে? এইবাৰ গৰু মাংস বোলে নহয়, এইবাৰ ওলাইছে গাহৰি মাংস। ক'ত ওলাইছে? মছজিদৰ ভিতৰত। মছজিদৰ ভিতৰত এটা গাহৰি মাংসৰ টোপোলা দেখা গ'ল। টোপোলা এটা পৰি আছে। এই গাহৰি মাংসটো কোনে পেলালে? এতিয়া চাওকচোন, সিদিনালৈকে পেলাই আছিলে মন্দিৰৰ সন্মুখত গৰু মাংস কোনে পেলাইছে, কি কৰিছে কোনো নাজানে। খালি আমাৰ মুখ্যমন্ত্ৰী কৈ আছে যে মুছলমানসকলে পেলাইছে, মুছলমানসকলৰ কাৰণে গৰু মাংস খোৱাটো বন্ধ কৰাই দিব লাগে, হয় নাই? তেনেকৈ ওলাই আছিলে, কিন্তু উৰহীৰ উটো ওলাই গৈছিলে। লখিমপুৰৰ সেই হনুমান মন্দিৰৰ সন্মুখত পেলোৱা সেই মাংসৰ টোপোলাটো বা মাংসটো পেলোৱা সেই ব্যক্তিজন ধৰা পৰিছিল, আৰু তেওঁ মুছলমানে আছিল, কিন্তু তেওঁ আছিল বিজেপি দলৰ, হয় নাই? গতিকে এনেকুৱা লাগিছেনে এইবাৰ আৰু ওলাইছে যে গাহৰি মাংসৰ টোপোলা এটা পেলাই থৈ গ'ল আজি পাঞ্জাবাৰীৰ মছজিদৰ ভিতৰত। কিন্তু CCTVত ওলালে যে CC ফুটেজত গম পোৱা গ'ল যে এজন ব্যক্তি বাইকেৰে গৈ আছে, আৰু গৈ থাকোঁতে বাইকেৰে বাহিৰৰ পৰা ভিতৰলৈকে দলিয়াই দিছে। এতিয়া সেই বাইকেৰে দলিয়াই দিয়া ব্যক্তিজন কোন বাৰু? কিন্তু ব্যক্তিজনকতো ডাইৰেক্ট স্পষ্ট চিনি পোৱা নাযায়, হয় নাই? এনেকুৱা লাগিছেনে যে তেওঁ বিজেপিৰে কোনোবা দলৰ হয়, বিজেপিৰে দলৰ হয়। কাৰণ কিয় জানেনে? আমাৰ এতিয়া অসমখনত হিন্দু মুছলমানৰ ৰাজনীতি চলি আছে। আমাৰ মুখ্যমন্ত্ৰীয়ে সদায় হিন্দু মুছলমানক লৈহে ৰাজনীতি কৰে। এই হিংসাৰ বিষটো কোনে বিয়পাইছে আপোনালোকে কি ভাবে? আগতে চাওক, এনেকুৱাতো নাছিল। হিন্দু মুছলিম আমি সকলোৱে মিলিজুলি কাম কাজ কৰিছিলোঁ, সকলোৱে মিলিজুলি আছিলোঁ, ইয়াত কোনো বিভেদ নাছিলে। কিন্তু যেতিয়াৰ পৰা আমাৰ সেই বিজেপি চৰকাৰখন আহিলে, আমাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল, আৰু তেতিয়াৰে পৰা এটা হিংসাৰ বিয়পাই গৈছে যে হিন্দু মুছলিম মুছলিমক হিন্দুসকলে বেয়া পোৱা হৈছে, গৰু মাংসক বেয়া পোৱা হৈছে, বা মুছলিমক ঘীণ কৰে হিন্দুসকলে। এনেকুৱা এটা হিংসাৰ বিয়পাই দিছে আমাৰ চৰকাৰখনে। এনেকৈ বিয়পাই কি লাভ হ'ব কওকচোন? আপুনি মুখ্যমন্ত্ৰী 5 বছৰৰ কাৰণেহে, কিন্তু ধৰ্মটো পৰম্পৰা, আমাৰ ধৰ্ম বছৰ হাজাৰ বছৰ ধৰি চলি আছে। ইছলাম ধৰ্মক আপুনি অপমান কৰিব পাৰিব ঠিকেই, কিন্তু মানুহখিনি অপমান কৰিলেও আল্লাহটো চাই আছে ন আপোনাক। এদিন ইয়াৰে শাস্তি আপুনি ইয়াৰে ফলটো খুব ভালকৈ ভুগিব লাগিব। গতিকে আপুনি চিন্তা কৰিব, আপুনি আজি হিন্দু মুছলিমৰ ৰাজনীতি কৰি একো লাভ নাই। আজি মুছলমানসকলে বেয়া পোৱা নাই। আজি কোনোবাই যদি সেই গাহৰি মাংসৰ টোপোলাটো পেলাই থৈ গৈছে সেই মছজিদৰ ভিতৰত, আজি মুছলমানসকলে তাৰে কাৰণ তৰ্ক কৰিবলৈ নাযায়। কিয় নাযায় জানেনে? কাৰণ এই কামটো বিজেপি দলৰ ব্যক্তিয়ে কৰিব লাগিব। কাৰণ বিজেপি দলটোহে বা বিজেপি চৰকাৰখনেহে চিঞৰি থাকে মুছলিমক ঘীণ কৰিব লাগে, মুছলিমে গাহৰি বেয়া পায়, মুছলিমে গৰু মাংস খায়। কিয় খাব? গৰুক আমি পূজা কৰোঁ, গৌ মাতা, এনেকুৱা বহু ধৰণে মুছলিমক হিংসাৰ এটা বিয়পাই দিছিল আপুনি অসমখনত। গতিকে এতিয়া আমি সম্পূৰ্ণভাৱে নিশ্চিত যে এই কামটো নিশ্চয় বিজেপি দলৰ বা শাসক দলৰ কোনোবা ব্যক্তিয়ে কৰিছে, কৰ্মীয়ে হওক বা যিয়ে নহওক। গতিকে আমি এইবিলাক ক্ষেত্ৰত তৰ্ক কৰিবলৈ নাযাওঁ। আমি ধুনীয়াকৈ সেই টোপোলাটো হয়তো পেলাই দিব, তাৰে মছজিদৰ কোনোবা এজনে হয়তো সেই টোপোলাটো পেলাই দিব। কিন্তু এই যে কামটো কৰিলে এইটো ডাঙৰ পাপ হয় নে নাই? এই পাপটোৰ খণ্ডন কোনে কৰিব? এই পাপৰ বোজা কোনে ল'ব? সেই ল'ৰাজনে যে পেলাইছে, ল'ৰাজনে যদি নিজৰ বিবেকেৰে পেলাইছে, হয়তো সেই পাপটো তাৰ গাত লাগিব। আৰু যদি ল'ৰাজনে কোনোবা উচুটাই দিছে, তাৰে পাপ আধা আপোনাৰ লগত তাতে গুচি যাব, সেই উচুটাই দিয়া ব্যক্তিজনৰ ওচৰত যাব। গতিকে একো লাভ নাই। এই মছজিদত মাংস পেলাই থৈ এটা হিংসা বিয়পাই একো লাভ নাই। আপোনালোকে ভাবিছে নেকি যে মছজিদত গাহৰি মাংস পেলাই থ'লে মুছলমানে বেয়া পাব, তেতিয়া আমাৰ বিৰুদ্ধে কিবা কিবি ক'ব, আৰু তেতিয়া আমি এইবিলাক কথালৈ ওলাম? আৰু এতিয়া জানে যে অসমত এটাই কথা ওলাইছে, গৰু চোৰ বা সেই জয়ন্ত মল্ল বৰুৱাৰ সা সম্পত্তিৰ কথা, প্ৰপাৰ্টিৰ কথা খুবেই প্ৰচাৰ হৈ আছে। আৰু জয়ন্ত মল্ল বৰুৱাক কোনোবাই কিবা প্ৰশ্ন কৰিব বুলি আপুনি ভয়তে এইকেইদিন লগত লৈ ফুৰি আছে। আমি দেখি আছোঁ সংবাদ মাধ্যমত, যিমান যি দেখোঁ আপোনাৰ বাধ্যতা পালিছে আপোনাৰ কাষত সৌহাতে আপোনাৰ ভাতৃ থিয় হৈ থাকে জয়ন্ত মল্ল বৰুৱা, কেবিনেট মন্ত্ৰী গৰু চোৰ। গতিকে গৰু চোৰ শব্দ মই কোৱা নাই, কংগ্ৰেছে কৈছে বা অন্য মানুহৰ মুখেৰে শুনিছোঁ। গতিকে সেই ব্যক্তিজন আপোনাৰ কাষতে থিয় হৈ থাকে, আপোনাৰ ভয় লাগে নেকি তেওঁ কোনোবাই কিবা কৰিব বুলি? সেইকাৰণে আপুনি লগত ৰাখে। বাৰু যি কি নহওক, এতিয়া সেই ব্যক্তিজনৰ প্ৰপাৰ্টিৰ কথা ওলাই আছে কাৰণে আপুনি সেই কথাটো তল পেলাবলৈ হয়তো আজি এই ডাঙৰ ঘটনা এটা কৰাই দিলে যে মছজিদৰ ভিতৰত গাহৰি মাংস পেলাই থ'ব লাগে। আৰু এই কথাটো যেতিয়া চব নিউজতে বাজিব, তলপাৰ লাগিব, তেতিয়া হয়তো সেই জয়ন্ত মল্ল বৰুৱাৰ প্ৰপাৰ্টিৰ কথা তল পৰিব। আপুনি সেইটোকে ভাবিছে নহয় জানো মুখ্যমন্ত্ৰী ডাঙৰীয়া? গতিকে এই কথাটো আপুনি ভাবিলে আপোনাৰ অসমৰ ৰাইজে বুজি পালে জয়ন্ত মল্ল বৰুৱাই যে দুৰ্নীতি নকৰাকৈ এই যে ইমানখিনি প্ৰপাৰ্টি, ইমান সম্পত্তি পাহাৰ কৰিলে, এই কথাটো অসমৰ ৰাইজে খুব ভালকৈ বুজি পাইছে। আপুনি ক'ব নালাগে, আপুনি কৈছে দুৰ্নীতি কৰিছে যদি কোৰ্টত যাওক, কিবা যাওক, এনেকুৱা মানে কেছ কৰক, কিবা কৰক, বহু ধৰণৰ কৈছে। সেইবিলাক কৰি যদি কিবা লাভ আছে, কাৰণ সকলোখিনি আপোনাৰ হাতৰ মুঠিত। সেই এছাই জন্মনি ৰাভাই আজি ন্যায় নাপালে, আৰু আপুনি কি কথা কয়হে? এইবিলাক কৰি জানো আমাৰ নিচিনা মানুহৰ কিবা লাভ আছে? বা অখিল গগৈ এইবিলাক কৰিব গৈ কিবা লাভ আছে?
কিয় কৰিব সেই কাৰণ সকলোখিনি আপুনি মেনেজ কৰি থৈ দিয়ে সেইকাৰণে একো কৰিবলৈ নাযায় গতিকে আপুনি এইবিলাক কৰি ক'লে আপোনাৰ এই সম্পত্তিৰ পাহাৰটো যে গঢ়িছে ইয়াত আপুনি নকলেও অসমৰ ৰাইজে বুজি পাইছে যে দুৰ্নীতিত লুতুৰ পুতুৰ মানে পট খাই গৈ আছে সেই দুৰ্নীতিত আপুনি লুতুৰ পুতুৰ হৈ আছে আপোনালোকে সেই নেতাসকলে লুতুৰ পুতুৰ হৈ আছে বিজেপি দলৰ শাসক দলৰ নেতাসকলে এই কথাটো স্পষ্ট হৈ পৰিছে অসমৰ ৰাইজে খুব ভালকৈ বুজি পাইছে আপুনিতো কৈছিল মুখ্যমন্ত্ৰী মহোদয় যে অসমত আমি শান্তি আনিম শান্তি আনিলোঁ 5 বছৰত আমি বহুত শান্তি আনিছোঁ আৰু আনিম অহা 5 বছৰলৈকে আগতে এনেকুৱা শান্তি নাছিলে চাৰিওফালে প্ৰতিবাদ কাজিয়া এইবোৰ বেছিকৈ হৈছিলে কিন্তু এতিয়া তেনেকুৱা একো নাই গতিকে আমি শান্তি আনিছোঁ আৰু শান্তি আনিম গতিকে অহাবাৰ 5 বছৰত চিন্তা কৰিব নালাগে ঠিকেই কৈছে মুখ্যমন্ত্ৰী মহোদয় আপুনি বহুত শান্তি আনিলে কিন্তু কংগ্ৰেছৰ দিনত হিন্দু মুছলিমৰ ৰাজনীতি নাছিল কিন্তু এতিয়া ইমানেই শান্তি আনিলে যে মন্দিৰৰ সন্মুখত গৰু মাংস থাকে আৰু মছজিদৰ ভিতৰত গাহৰি মাংস থাকে ইমানেই শান্তি বিয়পাইছে আপুনি সঁচাকৈ মানিব লাগিব আপোনাৰ নিচিনা চালাকি বা আপোনাৰ যে প্ৰভাৱশালী মুখ্যমন্ত্ৰী দ্বিতীয়জন আৰু অসমত নলাব চাগে আপুনিয়ে নাম্বাৰ 1 এনেকুৱা মুখ্যমন্ত্ৰী আপোনাক মানিব লাগিব বা আপোনাক চেলুট দিব লাগিব আচলতে আপুনি বহুত শান্তি আনে সেইকাৰণে আজি চাৰিওফালে প্ৰতিবাদ সিদিনা বিজেপিৰ প্ৰতিবাদ আছে একদিন হৈছে কংগ্ৰেছৰ প্ৰতিবাদ এতিয়া গৌৰৱ অ'ত যাব নিদিয়ে ত'ত যাব নিদিয়ে বিজেপিৰ প্ৰতিবাদ কৰি পিনে এনেকুৱা এইবিলাক শান্তি নহয় জানো বিজেপিৰ মানুহখিনি ইমানেই শান্তি আনে বিজেপিৰ সেই চামচাগিৰিকেইটাক ইমানেই শান্তি আনে সেইকাৰণে গৌৰৱ গৈ য'তে যায় তাতে প্ৰতিবাদ আৰম্ভ কৰি দিয়ে ইমানেই শান্তি ইপিনেতো আছে অংগনবাদী ব্যক্তিসকলে শান্তি প্ৰতিবাদ কৰা আনপিনেতো আছে মাইক্ৰ' ফাইনেন্সৰ প্ৰতিবাদ কৰা প্ৰতিবাদ ক'ত নাই চাৰিওফালে প্ৰতিবাদ দেখোন আৰু আপুনি কৈছে অসমখন শান্তি সেই এছ জন্মনী ৰাভাক আপুনি ন্যায় দিব নোৱাৰিলে আজি জন্মনী ৰাভাৰ মাতৃ কেনেকৈ খাই আছে কি কৰিছে কেনেকৈ চলিছে আপুনি এবাৰ খবৰ এটা নলয় আপুনি কি শান্তি আনিছে এগৰাকী এছাই হৈ পিনে যদি তাই ন্যায় নাপায় তাইৰ মাকে যদি শান্তিত ভাত সাজ খাব নাপায় তাইৰ মাকে যদি এষাৰ কথা নুশুনে কাৰো পৰা এজন মন্ত্ৰী বিধায়কৰ পৰা এটা যদি মৰম বা ভাল কথা এটা শুনিব নাপায় আশা এটা নেদেখে তেনেহ'লে কি শান্তি আনিলে আপুনি অসমখনত কি শান্তি আনিছে কওক আজি 5জন যুৱক শ্বহীদ হৈ গ'ল কা আন্দোলন শান্তি খুব শান্তি আনিছে আজি কিমান যুৱকৰ এনকাউণ্টাৰ হৈছে ইমান শান্তি আনিছে আপুনি সঁচাকৈ মুখ্যমন্ত্ৰী মহোদয় আপোনাক সঁচাকৈ মানিব লাগিব আপোনাৰ দিনত বহুত শান্তি আহিছে সেইকাৰণে হিংসাৰ বিষ বেছিকৈ বিয়পাই আছে হয়নে নাই হয়নে নহয় গাইজ কমেণ্টত জনাব